কৃতজ্ঞ সেইটো কথা কেতিয়াবাই তেওঁলোকে সেই কথাটো ঘোষণা কৰিছে আৰু তেতিয়াই দেখিছোঁ যে তেওঁলোকে বহুত সোনকালে অগ্ৰসৰো হৈছে সেই কামত বহুত আগবাঢ়িছে আৰু বিশালভাৱে কৰিবলৈ লৈছে এনেই সামান্য এটা অনুষ্ঠান অনুষ্টুপীয়াকৈ কৰি তেওঁলোকে এৰি দিব খোজা নাই বিশালভাৱে জুবিনক তেওঁলোকে নিজৰ মাজত জীয়াই ৰাখিব বিচাৰিছে জুবিনৰ অস্তিত্বক সত্তাক তেওঁলোকে কঢ়িয়াই আনিব বিচাৰিছে সেইবাবে মই নথৈ কৃতজ্ঞ আৰু সেইখিনি সদায় থাকক কাৰণ জুবিনেও আমাৰ সকলো বড়ো ভাই ভগ্নীসকলক সদায় মৰম কৰিছিল সদায় বহুত ভাল পাইছিল তেওঁৰ অন্তৰত আছিল সদায় আৰু তেওঁলোকে সদায় জীয়াই ৰাখক সদায় বৰ্তমান কৰি ৰাখক তেওঁলোকৰ মাজত আমি সদায় তেনেদৰে এটা পৰিয়াল হৈ থাকোঁ মই সেইটোৱে কামনা কৰোঁ আৰু সকলোলৈকে মোৰ মৰম শুভেচ্ছা সদায় আছে আজি এটা খুব ভাল শুভক্ষণত আহিছোঁ কোকৰাঝাৰলৈ মোৰ বাবে এক সৌভাগ্যৰ কথা যে BTC কালচাৰেল চেণ্টাৰ আৰু লৰ্গি থিয়েটাৰ তেওঁলোকৰ মানে সহযোগত এটা কৰ্মশালা অনুষ্ঠিত কৰিছে কষ্টিউম ডিজাইন যদিও ৰাখিছে আমি কষ্টিউম ডিজাইনৰ লগতে নাটকৰ বা তেনেকুৱা মঞ্চস্থ কৰিবলগীয়া নাটক আৰু নাট্যশিল্পৰ ওপৰত আমি কিছুমান চৰ্চা কৰিম আৰু এইটো আচলতে ইণ্টাৰেকশ্যন এটা অনুষ্ঠান আমি সম্পূৰ্ণ কৰ্মশালা বুলি ক'ব বিচৰা নাই আৰু বহুত মই ভবাই নাছিলোঁ বহুত পাৰ্টিচিপেণ্ট আহিছে বহুত প্ৰশিক্ষাৰ্থী আহিছে আৰু প্ৰশাসনেও যথেষ্ট সহায় কৰিছে এয়া আমাৰ কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ BTC গতিকে তেওঁলোক সকলো জড়িত হৈ আছে ইয়াত আজি জইণ্ট কমিশ্যনাৰ আহিছিলে তাৰপিছত এছিষ্টেণ্ট কমিশ্যনাৰো আহিছিলে সকলোৰে সহযোগিতাত এটা খুব ভাল অনুষ্ঠান হ'ব 3 দিন মই থকাকৈ আহিছোঁ ইয়াত আৰু 3 দিনে তেওঁলোকৰ লগত ধুনীয়াকৈ ইণ্টাৰেকশ্যন কৰিম আমি কেনেকৈ বড়ো থলুৱা শিল্পৰ হস্তশিল্প বা হস্ততাঁতৰ লগত ইয়াৰ খুব ৰিচ ইয়াৰ কালচাৰ গতিকে গোটেই সকলোখিনি মিলাই আমি কেনেকৈ অন্য ধৰণে আৰু ফেশ্বন বা কষ্টিউম ডিজাইনিঙত আমি কেনেদৰে তাৰ কামখিনি আমি কৰিব পাৰোঁ বেলেগ ধৰণে ফিউজন কৰিও আমি কিবা যদি কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ কথাবোৰ আমি আলোচনা কৰিম আৰু কিছুমান বস্তু আমাৰ চৰ্চা কৰি ইয়াত একেলগে সকলোৰে লগত ময়ো শিকিম তেওঁলোকেও শিকিব তেনেকুৱা ধৰণে আমাৰ এটা ইণ্টাৰেকশ্যন ছেশ্যন গতিকে 3 দিন মই ভাবিছোঁ খুব সুন্দৰ সময় আমি সৃষ্টিশীল মনেৰে কিছুমান সৃষ্টিমূলক কাম কৰিম আমি একেলগে তেনেকুৱা কৰ্মশালা আপোনাৰ কোকৰাঝাৰৰ প্ৰথম নেকি মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ আৰু সেই ভাতৃত্ববোধটো সেই আমাৰ বন্ধুত্বটো আমাৰ সদায় চিৰযুগমীয়া হৈ থাকক সেইটোৱে আমি বিচাৰোঁ আৰু মোৰ স্বামী জুবিনেতো সদায় এখন বৰ অসমৰে সপোন দেখি আছিল গতিকে আপোনালোকৰ বহু গীত মাতত তেওঁ জড়িতও হৈ আছে বহু সাংস্কৃতিক ক্ষেত্ৰত তেওঁ কামো কৰিছে বড়ো আমাৰ ভাতৃ ভগ্নীসকলৰ লগত গতিকে সেই ভাতৃত্ববোধটো আমাৰ সদায় থাকক একেলগ হৈ আমি এটা পৰিয়াল হৈ সদায় থাকোঁ মই সেইটোৱে আশা কৰিছোঁ সেইটোত মই বহুত আৱেগিক হৈ আহিছোঁ আপোনালোকৰ মাজলৈ